বন্ধুসকল, এয়া জোন ভাগিনে মই মৰ্ণিং ৱাক কৰিবলৈ ওলাই আহিছোঁ দেই। আমাৰ গাঁৱৰ ৰাস্তা পদূলি। এই আগতে হোৱাতে এতিয়া আহাৰ মাহত পথাৰত গৰুৱে হাল বাই থাকিলে, আজিকালি আৰু গৰু হাল নাই আৰু, যি বাই ট্ৰেক্টৰে বায়। সেইকাৰণে পথাৰ আহাৰ মাহতো খালী আৰু ৰাতিপুৱা। নহ'লে আগতে গাঁৱলীয়া পৰিৱেশত এইকি মাহত একদম পথাৰত চব মানুহে হাল বাই থাকিলে। এতিয়া নাই, পথাৰ খালী, ট্ৰেক্টৰে বাই হাল, তাৰপিছতহে ৰুব আৰু। আমাৰ মেজালি পথাৰ। ৰাস্তাটোহে চৰকাৰে নবনাও, চব বনালে। আমাৰ ৰাস্তা এয়া পঞ্চায়ত ইলেকশ্যনৰ আগে আগে অকণমান গাঁত ভৰ শিলগুটি দি এনেকৈ মেৰামতি কৰিলে আৰু বনাব বুলি শুনিছিলোঁ, ক'তা নবনালে দে। এয়া উপায় নাই। আমাৰ কুকুৰকেইটাও আমাৰ লগত আহি আছে। এইখন আমাৰ মৌমাজনা হাবি বুলি কয়। এইখন আমাৰ গাঁৱৰ মৌমাজনা হাবি বুলি কয়। এইবোৰ চংকলা গেজিং মাটি। খোজকাঢ়িবলৈ আহিলে। এইডোখৰ গেজিং মাটি, গাঁৱৰ আমাৰ খেলা ধূলা কৰা ফিল্ড, মৌমাজান ফিল্ড বুলি কয়। আগতে এইখনতে আমি সৰুতে ফুটবল ক্ৰিকেট এইবোৰ খেলোঁ। আজিকালি ল'ৰা ছোৱালী খেলিবলৈ নাহে আৰু। ফিল্ডখন এতিয়া এনেকৈ আছে আৰু। এয়া আমাৰ টাই আহোমৰ মেডাম-মেফি পাতোঁতে পূজা কৰা ঘৰ। এইটো চৰকাৰে দিছে হ'বলা, চাউৰেন নে কি কয়। এইটো বনোৱা হ'ল ফিল্ডৰ ছাইডত। ইফালে নামঘৰ ভাগ আছে। সেয়া নতুন নতুনকৈ এইবোৰ ঘৰ বহিছে। আগতে এইখিনিত ঘৰ নাছিলে, এতিয়া সিফালে এটা ঘৰ বহিলে, এফালে বহিলে। এইখনে আমাৰ গাঁৱৰ খেলপথাৰ। এতিয়া নেখেলে আজিকালি ল'ৰা ছোৱালীয়ে, চব মোবাইলতে ব্যস্ত। যি খেলে মোবাইলতে খেলে। এইখন আমাৰ বৰাহী চংকলা মধ্য ইংৰাজী বিদ্যালয়। এইখনতে পঢ়িছিলোঁ আমি। বহুতে গেট ঘৰ নাছিলে। এইখন আমাৰ বৰাহী চংকলা মধ্য ইংৰাজী বিদ্যালয়। এইভাগ নামঘৰ, এইভাগ চংকলা মৌমা গাঁৱৰ নামঘৰ।
এইডোখৰ চংকলা মৌমৰা গাঁও বুলি কয়। আগলৈ এইফালে আমাৰ চংকলা তিনিআলি ওলাইছেগৈ, য'ত ধুদৰালি ওলাইছেগৈ। আজি এইখিনিৰ পৰাই ঘূৰি দিওঁ দেই বন্ধুসকল। এয়া আমাৰ গাঁৱৰ পৰিৱেশ।